শালা তুই মোক কখনো ইজ্জত নিদিয়, তুই মোক কখনো ইজ্জত নিদিয়, মানুহ হৈ গৈছ করবা। তুই কি বলি ভাবিছ নিজকে? মই এমএলএ হয়, লাত মারি তোক স্কুলৰ পৰা খেদি দিম, কৰি থাক, এনেকে অপমান নকৰিবি মোক। আচ্ছা, কিহৰ কাৰণে অপমান কৰ মোক? তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছে এইবোৰ ভেলুলেছ। কি বুলি ভাবিছ? তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয়, 3 লাখ মানুহৰ প্ৰতিনিধি হয়, অভদ্ৰ কৰবাৰ সন্মান নিদিয় কৰবাৰ। তই কি হৈছ নে? তোৰ এমডি মোক গুৰুত্ব দিয়ে কৰবাৰ। দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু, তোক মই কেদিন মই লতিয়াই মনত ৰাখিবি। তই যত দুজকত যাও গৈ থাক, মই 2 লাখ মাৰি খেদি দিম, চাও কোনে। তই মোক ডন ডেয়াৰ টু ডিফেম মি। 4th গ্ৰেডৰ এটা আজি 14 মাহ আগতে ৰেজুলেশ্যন ললো, তই আজিলৈ নিদিলি লাগে। মই এইবোৰ নাজানো নেকি? এছএমডিচি এপ্ৰুভেল কৰাৰ পিছত আৰু কি এপ্ৰুভেল লাগে? তই পিছত পঠাই দিব পাৰিলিহেঁতেন। তই বেছি ডাঙৰ মানুহ নহবি। তই কি প্ৰিন্সিপাল হৈছ? নিজকে কি বুলি ভাবি থাক? তোৰ নিচিনা মোক নালাগে। দ্বিতীয়বাৰ এনেকুৱা যদি মোক অপমান কৰা দেখো, তই মনত ৰাখিবি, মই তোক এই সব ছাত্ৰ সন্মুখত কাণত ধৰি উলিয়াই আনি লাত মাৰি পঠিয়াই দিম। তই মোৰ কি শিকিব পাৰ শিকি দেখিবি। শুনিছ নাই মই কি কৈছো? শুনিছ নাই? হয় নহয় ক? মই শুনি আছো, কিন্তু তই অহংকাৰ নকৰিবি। মই এমএলএ তই চিনি নাপাও, এমএলএ কি বস্তু হয়, এমএলএৰ লগত কেনেকুৱা বিহেভ কৰিব লাগে তই নাজান। তই প্ৰিন্সিপাল হৈছ, তই এমএলএক অপমান কৰ, এমএলএৰ কথা নুশুন। তোৰ ডিচি তোৰ বাপেক, তোৰ এমডি বাপেক লঠিয়াই তই ডিচি তোৰ বাপেকৰ ওচৰত, এমডি বাপেকৰ ওচৰত, মোৰ ওচৰত কমপ্লেইন দিয়ে। মোৰ মই চাম কৰবাৰ। শুনিছ নাই মই কি কৈছো? শালা তই মোক কখনো ইজ্জত নিদিয়, তই মোক কখনো ইজ্জত নিদিয়, মানুহ হৈ গৈছ কৰবাৰ। তই কি বুলি ভাবিছ নিজকে? মই এমএলএ হয়, লাত মাৰি তোক স্কুলৰ পৰা খেদি দিম, কৰি থাক, এনেকে অপমান নকৰিবি মোক। আচ্ছা, কিহৰ কাৰণে অপমান কৰ মোক? তই মানুহজনীক ঠেলা মাৰি পেলাই দিছ আৰু কৈছে এইবোৰ ভেলুলেছ। কি বুলি ভাবিছ? তই মন্দিয়া সমষ্টিৰ তই স্কুলৰ টিচাৰ হয়, 3 লাখ মানুহৰ প্ৰতিনিধি হয়, অভদ্ৰ কৰবাৰ সন্মান নিদিয় কৰবাৰ। তই কি হৈছ নে? তোৰ এমডি মোক গুৰুত্ব দিয়ে কৰবাৰ। দ্বিতীয়বাৰ এইবোৰ নকৰিবি কিন্তু, তোক মই কেদিন মই লতিয়াই মনত ৰাখিবি। তই যত দুজকত যাও গৈ থাক,